কালি আমি 6:21 এগৰাকীয়ে ফোন মাৰিলে যে আপোনালোকৰ ওচৰতে ল'ৰা দুটা উটি গ'ল আৰু 4টা ল'ৰা মানে মথাই মথাই দৌৰিলে, আপোনালোকে গম পায় নেকি ওচৰত কাৰোবাৰ ঘৰত ল'ৰা নাইকিয়া হৈছে নেকি? তেতিয়া আমি মানে তেতিয়াৰ পৰাই ফোনাফোনি কৰি ওচৰৰ পাজৰ চব মানুহৰ ঘৰত খবৰ লৈছোঁ, এইফালে লালিম গাঁৱৰ লক্ষ্মীনগৰৰ পৰা এইফালে সিংহদৰালৈকে। কিন্তু ল'ৰাকেইটা যিহেতুকে ইয়াৰ নহয়, সেইটো কাৰণে আমি বহুত ৰাতিলৈকে গম নাপালোঁ যে ল'ৰাকেইটা ক'ৰ হয়। আচলতে ৰাতিপুৱা সময়তহে গম পাইছোঁ যে সিহঁতি নিউ কলনী আৰু এনেকুৱা ধৰণৰ বুলি। কিন্তু ঘটনাটো হ'ল কি, সিহঁতি কালি বুলিয়ে নহয়, আমি ওচৰৰ মানুহৰ প্ৰত্যক্ষ মানে তেওঁলোকে কৰিছে যে আগতেও আহিছে, মানে ইয়াত গা ধুবলৈ আহে আৰু উকিয়াই মেলি গা পা ধুই মেলি যায়। আৰু এতিয়া ভৰা পানী মানুহে আমাৰ ডাঙৰ মানুহেই নাজানে কোনডোখৰত যিহেতুকে এডোখৰ মাটি কটা লিক হয় মানে, আৰু সেইটো কাৰণে ওচৰৰ ইটো ছাইডৰ মানুহে যেতিয়া দেখি পেলাই চিঞৰ বাখৰ কৰি পেলাই তললৈ ফোন মাৰিলে, তাৰ পাছৰ পৰাহে আমি গম পাওঁ যে ইয়াত ল'ৰা দুটা হেৰালে। আজিহে এতিয়া গম পাইছোঁ যে ল'ৰা এটা নিউ কলনীৰ আৰু এটা সম্প্ৰীতি মানে হস্পিটেলৰ ওচৰত। গতিকে এই দুটা ল'ৰা ক্লাছ 7ৰ হয় বুলি আমি এতিয়া গম পাইছোঁ, আৰু খুব বেয়া লাগিছে। কাৰণ কেলৈ আমি কালিৰ পৰাই ধপধপাই আছোঁ যে ল'ৰাকেইটা ক'ৰ হয়, ল'ৰাকেইটা ক'ৰ হয়। আৰু আমি যিহেতুকে জানো যে এই ল'ৰাকেইটা এতিয়া বুলিয়ে নহয়, কিন্তু আগতেও আহিছে দেই। সেইটো কাৰণে মই মানে যিসকল অভিভাৱক তেওঁলোকক মানে মই এটা অনুৰোধ কৰিম যে এতিয়া আমাৰ দিখৌত মানে পানীটো বাঢ়ি আছে, আৰু দিখৌ পানীটো তলত সদায় কাৰেণ্ট মাৰি থাকে, সেইকাৰণে টানি লৈ গুচি যায়। গতিকে এইফালে ল'ৰা আহিছে নেকি, টিউশ্যন কৰিবলৈ গৈছে নেকি, টিউশ্যনত গৈছে নে নাই, এই কথাবিলাক কিন্তু ঘৰৰ গৃহস্থই খবৰ লৈ থকাটো ভাল, মাক দেউতাকে। আৰু এনেকুৱা যাতে দ্বিতীয়বাৰ মানে এনেকুৱা ঘটনাবিলাক নহয়। গতিকে আমি ইয়াৰ দ্বাৰাই আপোনালোকৰ চেনেলৰ দ্বাৰাই এই আগন্তুক মানে দিনবিলাকত এনেকুৱা ইয়াত ল'ৰা 6জন আছিলে, আৰু 6জন ল'ৰা মানে এনেকুৱা হৈছে, 2জন যেতিয়া উটি গুচি গ'ল, সিহঁতি সিফালৰ প্ৰত্যক্ষদৰ্শীয়ে কৈছে যে সিহঁতি বহুত দূৰলৈকে মানে সিহঁতক বিচাৰিছিলেও, কিন্তু নোৱাৰি পেলাই ভয় খাই পেলাই সিহঁতি আমাৰ গলিটোৱেদি 4টা ল'ৰা দৌৰি দৌৰি পলাইছে। তেনেকুৱাতে মোৰ হাজবেণ্ডে তাত মানে খেতিৰ কাৰণে ওলাই গৈছে পাজোলা সময়ত, 4:30 বজাত তাহাঁতক দেখিছে। কিন্তু কেলৈ বা গৈছে সেইটো ধৰিব নোৱাৰিলে কাৰণে আজি CCTV কেমেৰাত তেখেতে ওচৰৰ 3 ঘৰমান মানুহৰ CCTV কেমেৰাত চেক কৰাৰ পাছতহে ল'ৰাকেইটা ধৰা পৰিছে মানে। আৰু কালিৰ পৰা ল'ৰাকেইটাই কোনো ধৰণৰ খা খবৰ ঘৰতো দিয়া নাই, আৰু মানে ৰাতিপুৱা পৰ্যন্ত মানে তাহাঁতি কিন্তু ক'ব নোৱাৰোঁ বুলিয়ে কৈ আছে মানে। এতিয়াহে ধৰা পৰিছে ফটোত মানে ওলোৱাৰ পাছত। সেইটো কাৰণে আমি ভাবিছোঁ ল'ৰাকেইটাতো আৰু সঁচাকৈ বেয়া লাগিছে। আমি কালিৰ পৰা ধপধপাই আছোঁ যে যাৰে নহওক লাগিলে, দুটাকে সৰু ল'ৰা উটি গুচি গ'ল। এতিয়া SDRFৰ টীম আহিছে, তেওঁলোকে উদ্ধাৰ কাৰ্য অভিযানত যাতে ছাকচেছ হ'ব, আমি এইটোকে ভাবি পেলাই এতিয়া ইয়াতে ৰখি আছোঁ মানে। কালি পিছদিনা এই 3:30-4:30 বজাত ওলাই আহিলে ঘৰৰ পৰা, আৰু এইখিনিৰ পৰা আহোঁ বুলি মাকক ক'লে, আৰু আগে ভাবিলে হাফ পেণ্ট পিন্ধি আছে, কিমান দূৰ যাব, আৰু লগত পূৰব বোলা ল'ৰা এজন আছিলে। ওলাই আহিলে, তাৰপিছত নাই 4টা, 5টা, 6টা আৰু বিচাৰ খোজাৰ হ'ল আৰু দে। সেনেতে তাৰ লগৰ ছোৱালী কোনোবা লগৰ গা ধুবলৈ যাম বুলি কৈছিলে দিখৌত, আপোনাৰ এই লক্ষ্মীনগৰ হয়। তাৰপৰা এনেকৈ কৰি আৰু এনে কথা বতৰা পাতোঁতে পুলিচৰ হেৰি কৰোঁতে অলপ টাইম লাগিলে আমাৰ 10:30। আমি আহিলোঁ, আৰু তাৰপিছত এই লালিম গাঁৱলৈ। তাতে মানুহ এজনে ক'লে বোলে পানী ডুবা কেছ নেকি, মই বোলো হয়। সেই সময়তে আমি লালিম গাঁৱলৈ এনেকৈ সোমাই আহিলোঁ। ইয়াত চাইকেল পালোঁ, 2খন চাইকেল, আৰু ল'ৰাটোৰ হাফ পেণ্ট টি-চাৰ্টটো পালোঁ। তাৰপৰা অলপ আগত বেগ এটাও আছিলে, কিন্তু বেগটো ধৰক ৰাতি নেদেখিলোঁ। একদম বৰষুণ, পুৰা প্ৰবল বৰষুণ। তাৰপৰা আমি আৰু গুচি গ'লোঁ। গুচি গৈ খবৰ পালোঁ যে কোন গৈছিলে, বোলে আৰু 4টা লগত আছে বোলে। সেই 4টাতে কোনো গম পোৱা নাই। মইতো ধৰক মোক কাৰোবাৰ 6th চেন্সে হয়তো, মই মানে ধৰিলোঁ এই নীৰৱ বোলা ল'ৰাটো হ'ব লগত, কাৰণ এইফালে আহিলে সি নীৰৱহে চিনি পায়। তাৰপৰা ৰাতিপুৱা আহিলোঁ আৰ্লি মৰ্ণিং। তাৰপৰা এই CCTV কেমেৰা বিচাৰিলোঁ মানুহৰ ঘৰে ঘৰে। তাৰপৰা সেনেকৈ পালোঁ মানে চাই চিতি 4জন মিলি চাই চিতি দিলে, হয় সেই 4জন ল'ৰা। এজনে মানে ইভিনিং টাইমত দেখিলে কাৰোবাৰ ভৰিত বোকা লাগি আছে এনেকৈ কৰি। তাৰ CCTV ফুটেজটো চাওঁতে সেই নীৰৱ বোলা ল'ৰাজনক চিনি পালোঁ। এইজন নীৰৱে হয় বুলি স্কুলৰ মেমলৈ পঠালোঁ, হয় বোলে নীৰৱে হয়। তাৰপৰা পিছত নীৰৱেতো প্ৰথম নাই অহা বুলি কৈছিলে বাৰু, অলপ ভয়ো খাব পাৰে সৰু ল'ৰা। তাৰপৰা নহয় বুলি ক'লত তেওঁলোকৰ মাক বাপেকো ৰাতি আহিছে আমাৰ ঘৰত। সেনেকৈ মোৰ ঐশ্বৰিক ৰংগনৰ মমায়েকে নীৰৱ বোলালৈ ফোন কৰিলে। ফোন কৰি ক'লে এনেকুৱা হ'ব পাৰে, ভৱিষ্যতে দিগদাৰ হ'ব, পুলিচৰ কেছ হ'ব পাৰে। তাৰপৰা ঠিক আছে, মই আপোনাক কৈ আছোঁ বুলি ক'লে। ফোনটো কাটিলে। কটাৰ পিছত 40 মিনিটমানৰ পিছতে মাক বাপেক আৰু নীৰৱক লৈ আহিলে। গোটেই ডিটেইলছটো নীৰৱে কৈছে, এনেকুৱা হ'ল বোলে। সাঁতুৰি আছিলে, সাঁতুৰি থাকোঁতে আমি কাপোৰ কানি খুলিছোঁৱে, আৰু অলৰেডি গুচি গ'ল। মানে সেই পূৰব বোলা ল'ৰাজন পৰাৰ কাৰণে ঐশ্বৰিক ৰংগনে জাপ মাৰিলে তাক বচাবৰ কাৰণে। আজি যোৱাকালি
পিছবেলা 4:30-5টামান বজাত ইয়াত এটা দিখৌ নদীত এটা দুটা ড্ৰাউনিং কেছ হৈছে আৰু সেই ড্ৰাউনিং কেছৰ বিষয়ে ইয়াত চাৰ্কুল অফিচাৰেও অৱগত আছিলে আৰু প্ৰশাসনকো জনোৱা হৈছিলে। ইয়াৰ পৰা দুখন এপ্লিকেশ্যন দিয়া হৈছিলে, কিন্তু চাৰ্কুল অফিচ অৱগত হৈও কালিৰ পৰা ইয়াত যে ডিজাষ্টাৰ এটা হৈছে, ডিজাষ্টাৰ পৰা যে মানুহকেইজন ৰেস্কিউ কৰিব লাগে সেনেকুৱা কোনো এফৰ্ট লোৱা নহ'ল। আজি ৰাতিপুৱা যেতিয়া আমাক স্থানীয় ৰাইজে আৰু আমাৰ লগত থকা আমাৰ অজিত গোহাঁই দাই যেতিয়া আমাক খবৰ ৰাতিপুৱা দিছে, মই 9:37ত ৰূপম বৰা ছাৰক ফোন কৰিছোঁ। তাৰপিছত আমাৰ ADC মীনাক্ষী পাৰ্মী বাইদেউক ফোন কৰিছোঁ। মীনাক্ষী পাৰ্মী বাইদেউ ফোন কৰোঁতে মীনাক্ষী পাৰ্মী বাইদেউ ৰেছপণ্ড কৰিছে আৰু ৰেছপণ্ড কৰি 9:38ত আমি যেতিয়া আকৌ ৰূপম বৰা ছাৰৰ লগত কথা পাতিছোঁ, তাৰপিছত 10:20ত ইয়াত SDRFৰ টীম আহি পাইছে। কিন্তু প্ৰশ্নটো হ'ল, কিয় আগতে চাৰ্কুল অফিচাৰে গম পায়ো ইয়াত কিয় টীম এটাও পঠিওৱা নাছিলে? ইয়াত কালি 5:30 বজাৰ ঘটনা, আহি পেলাই ইয়াত চাইকেল এখন পাইছে, কাপোৰ পাইছে, চব পাইছে। 2খন চাইকেল আছে, কাপোৰ পাইছে, ইয়াৰ পৰা লৈ যোৱা হৈছে। কিন্তু তাৰ পিছতো এই ঘটনাটোত এটা ডিজাষ্টাৰ হৈ গৈছে। জানিবলগীয়া কথা যে ইয়াত চাইকেল এখন পাইছে, কাপোৰ পাইছে, মানে ইয়াত ড্ৰাউনিং কেছ হ'ব পাৰে। ইয়াত প্ৰশাসনক কিয় জনোৱা নাছিলে বা SDRFক কিয় জনোৱা নাছিলে? SDRFক নজনাই পেলাই আজি এই ৰাতিপুৱালৈকে কিয় ৰখি থাকিলে? এইটো আচলতে গাফিলতি সম্পূৰ্ণ চাৰ্কুল অফিচাৰৰ। আৰু চাৰ্কুল অফিচাৰে এই কথাটো জানিব লাগিছিলে যে তেখেতে নিজে ইয়াত ৰেছপনচিবিলিটি ল'ব লাগিছিলে। কিন্তু ৰাতিপুৱা সময়ত আমাক যেতিয়া আজি খবৰ দিছে, আমাক খবৰ দিয়াৰ লগে লগে ইয়াত আমি SDRFৰ টীম পঠিয়াই আমি ইয়াত কামখিনি কৰাই দিছোঁ। আৰু কামখিনি কৰালৈকে এতিয়া ৰেস্কিউ এফৰ্ট চলি আছে। আৰু আমি আশা কৰিছোঁ যে এই গাফিলতিৰ ওপৰত প্ৰশাসনে চোকা দৃষ্টি ৰাখিব আৰু যোনখিনি একশ্যন ল'ব লাগে সেইখিনি একশ্যন অতি শীঘ্ৰে ল'ব। ঘটনাটো কালি আমি অনুমান কৰা মতে প্ৰায় 4 বজাৰ পিছত, 4:30 বজাৰ ভিতৰত, 4 বাজিৰ পৰা 4:30 ভিতৰতে হৈছে। যিহেতু মোৰ ল'ৰাটো ঘৰৰ পৰা যিটো তাৰ লগত এতিয়া সন্ধানহীন হৈ আছে, সি আৰু দুইটা কথোপকথন হৈছিলে প্ৰায় 2:45ত ঘৰৰ পৰা। তাৰপিছত ওলাই গৈ মোৰ ল'ৰাটো গৈ আৰু লগত যিটো মানে সন্ধানহীন হৈ আছে তাৰ ঘৰলৈ গৈ লৈ ইয়াত এটা ইহঁতৰ লগৰ আছে, তাক ফোনযোগে ফোন কৰি ইয়ালৈ আহিছিলে। ল'ৰাটো ক'লৈ বুলি ওলাই আহিছিল? ল'ৰাটোতো ঘৰৰ পৰা কৈছিলে, তাৰ একচুৱেলি 5:30ত টিউশ্যন থাকে। সি মাকক ক'লে যে মা, মই আজি অকণমান সোনকালে যাওঁ, 1.5 ঘণ্টা 2 ঘণ্টা খেলি পিনি মই টিউশ্যনত যাম। টিউশ্যন নাম কি আপোনাৰ? পূৰৱ কাশ্যপ দত্ত। লগত কোন কোন আহিছিল? সিহঁতি দুটা আহিছিলে, যি দুটা সন্ধানহীন হৈ আছে। সিহঁতি দুটা, এটাতো আপোনাৰ ষ্টেচন চাৰিআলি কনক নগৰৰ পৰা আহিছে, এটা আপোনাৰ নিউ কলনীৰ ভিতৰৰ পৰা আহিছে। দুইটা আহি ইয়াত ইহঁতিতো কৈছে যে ইহঁতৰ ঘৰলৈ নাই অহা, কিন্তু ইহঁতি কথা মতে বা মেছেজ কৰোঁতে কৈছে যে তহঁতৰ ঘৰলৈ গৈ আছোঁ বুলি। তাৰপৰা ইয়াত বাকী প্ৰত্যক্ষদৰ্শীয়ে দেখিছে যে 6জন ল'ৰা আহিছিলে, কিন্তু যাওঁতে 4জন গৈছে। তো আমি সেইটো টিউশ্যন লৈছে বুলি ভাবি পিনি আমি মানে টিউশ্যনৰ কাৰণে আমি ফোন চোন বা একো কৰা নাই মেমকো। তাৰপিছত যেতিয়া আপোনাৰ 5:30 মান হ'ল, 5:30 মানত টিউশ্যন লৈছে নাই সুধিবৰ কাৰণে মাকে ফোন কৰিছিলে মেমলৈ। মেমৰ মোবাইলটো ছুইচ অফ আছিলে। তাৰপিছত তেওঁ 6:30 মানত মোবাইলটো খোলোতে যেতিয়া মেছেজটো আহিছে, তেতিয়া লগালগ তেওঁ কল কৰিলে। কল কৰি পিনি গম পাইছে যে আজি টিউশ্যন যোৱা নাই ইহঁতি। নিশাটো কি কৰিলে আপোনালোকে? নিশা আমি আৰক্ষীৰ লগত আহি ইয়াত বস্তু যিখিনি আছিলে, সিহঁতৰ চাইকেল আমি এইখিনি লৈ গ'লোঁ। কেনেকৈ গম পালে ইয়ালৈ আহিছিলে বুলি? ইয়াত একচুৱেলি কি হ'ল, সিহঁতি দুইটাই চাইকেল লৈ আহিছিলে ঘৰৰ পৰা। আৰু ইহঁতৰ এজনী টিউশ্যন মেম এজনী আছিলে, সিহঁতৰ স্কুলৰ টিচাৰ হয়। তো তেখেতে খবৰ কৰি মেলি সিহঁতে কি লৈ গৈছে, কি কৰিছে নাই, আমি তেতিয়া প্ৰায় 9-10 মান হৈছে চাগে। আমি নিউ কলনীৰ ওচৰতে আছোঁ, মেমো আছিলে। মেমে তেতিয়া ক'লে যে মই ফোন চোন কৰিছোঁ। সি টিউশ্যন লৈছিলে খাটপথাৰ। আৰু এই যিগৰাকী মেম টিউশ্যন মেম নহয়, একচুৱেলি ইহঁতৰ স্কুল মেম হয়। স্কুল মেমে ফোন কৰিলে আৰু স্কুল মেমক লাষ্টত ইয়াৰে ছোৱালী এজনীয়ে ফোন কৰিলে, ইহঁতৰ লগৰ ক্লাছ বোলে এনেকৈ চাইকেল 2খন তাত আছে বুলি কৈছে, আমি এনেকৈ শুনিছোঁ। এতিয়া আমি ততাতৈয়াকৈ আহি দেখিছোঁ চাইকেল 2খন হয় আৰু সিহঁতৰ কাপোৰ। কি ভাবিছে গোটেই ঘটনাটো? গোটেই ঘটনাটো আপোনাৰ এই যিকেইটা ল'ৰা আছিলে সিহঁতৰ ওপৰত সন্দেহ উপজিছে এইটো কাৰণে যে সিহঁতি বাৰ মিছা কথা কৈছে। আৰু কালিৰ পৰা সিহঁতি কোনো মানে কোৱাই নাই যে আমাৰ মিছেছেও কেইবাবাৰো সুধিছে যে তোমালোকৰ ঘৰলৈ গৈছে, তোমালোকৰ ঘৰলৈ গৈছে, নাই অহা। সহপাঠী 7ত। গধূলা ব্ৰাউন। 6জন, বাকী 3জনটো অলপ ডাঙৰ হয়, সিহঁতি ক্লাছ 11ৰ হয়। তেওঁলোক ক'ত পঢ়ে নাজানো। তেওঁলোকৰ এই
ইজন যিজন আৰু এজন মানে ৰংমন বুলি যিজন ল'ৰা তেখেতে বাকী ল'ৰাকেইজনক চিনি পায়। মোৰ ল'ৰাটোৱে অকল এই নীৰৱকে চিনি পায়। নীৰৱৰ ঘৰলৈকে ককাই হয়। হয় কেনেকে গম পালে ঘটনা? আমাক ইয়াৰ পৰা ফোন মাৰিছে যে ইয়াত আপোনালোকৰ ল'ৰা ইয়ালৈ আহিছিলে বোলে, ইয়াত চাইকেল পোৱা গৈছে, হয়নে নহয় আপোনালোকে কনফাৰ্ম কৰকহি। আমি তেতিয়া লগালগ আহিলোঁ, পুলিচ বিষয়াকো লৈ মেলি আহি পিনে ইয়াত চালত আমি গম পাইছোঁ যে হয় আমাৰ চাইকেলে হয়, আৰু কাপোৰো পোৱা গৈছে, টিউশ্যন কৰিবলৈ অহা ল'ৰাটোৰ বেগো পোৱা গৈছে। তেতিয়া আমি কনফাৰ্ম যে ইয়ালৈ আহিছিলে। কাৰ লগত আহিছিলে? মোৰ ভাইটি আৰু তাৰ লগৰ এটাৰ লগত আহিছিলে। আৰু কোন আহিছিলে সিহঁতৰ লগত? আৰু কোনো দাবা নাই অহা। ইয়াত মানে তাৰ লগৰ এটা ঘৰ আছে, সেই তালৈকে আহিছিলে নেকি, মোৰ খুব সম্ভৱ। তাৰপৰা ইয়ালৈ আহিলো, সেইটো এটা গা ধুই আছে দেই, দেখিছো কাপোৰ চাপোৰ খুলি গা ধুই আছে। আমি নামি গৈছো, সেই তেহেঁতি ডুবিয়ে গ'ল। ইটো ডুবি গ'ল। তোমালোক ঘৰলৈ অহা নাছিলে নেকি? হ'ল নাহিলে। তোমালোক ডাইৰেক্ট ইয়ালৈ গুচি আহিলে? অঁ। তাৰপিছত তোমালোক কিমান সময়ৰ পিছত আহিছা? আমি 4টা মানত আছিলো নেকি, ইমানত আহিছিলো। কেনেকে পৰিলে পানীত গৈ পেলাই সিহঁতি? সেই দ আছে। কেনেকে গ'ল পানীলে সিহঁতি? গা ধুবলৈ দেখ কাপোৰ খুলি গ'লগে। গা ধুবলৈ যাওঁতে তুমি নাছিলা নেকি? আমি নাছিলো তেতিয়া। সেইখিনি সময়ত অকল সিহঁত দুটাই আছিলে? অঁ, তেতিয়া গা ধুইছে, আমি গা ধুই গৈছো, তেতিয়া গা ধুই আছে, আমি আহি আছো ন। আহি পিনি পাইছোহি ইয়াত। তোমালোক কোন কোন আছিলা? আমি মই নামকেইটা কোৱাচোন। নীৰৱ, তোমাৰ নাম নীৰৱ? নীৰৱ ইয়াৰ নামটো? অংকিত। অংকিত। আৰু যদি ক'ত গ'ল? জ্ঞানদীপ। তুমি নামটো কোৱা। তুমি ডাঙৰ আছিলা চবচে? তাৰপৰা কোৱা, তাৰপিছত হ'ব একো নাই, কোৱা। তাৰপৰা ইয়ালৈ আমি আহিলো, তাৰপৰা কাপোৰ চাপোৰ খুলি তললে নামিবই লৈছিলো, এটা ডুবিয়ে গ'ল নহয়। তাৰপৰা ইটোৰ লগত ইটো বচাওঁতে ইটো ডুবি গ'ল। তোমালোক আগতে আহা নেকি ইয়ালৈ? ইয়ালৈ আগতো আহা তোমালোকে? অঁ, আগতে আহা? মানে সাঁতুৰিবলৈ আহা? সাঁতুৰিব নাহা। সিপাৰৰ পৰা তোমাক 4টা দেখিছো বুলি কৈছো, তোমাৰ আৰু লগত 4টা আছিল। আমি নামিছিলো কাপোৰ চাপোৰ খুলি। নামি মানে বচাবলৈ অঁ। তোমালোকে ডাঙৰ মানুহক চিঞৰিলা, ওচৰলৈ গৈ নকলাই? চিঞৰিলো, মইতো তলত পৰি আছে, সিহঁতি লৈ গৈছে মোক ভালকে। তাৰপৰা কান্দি কান্দি গৈছো, মোক ক'বলৈ ঘৰত মানে হেৰি নহ'লে আৰু। তুমি সাঁতুৰিব জানা নাই? মই নাজানো, নাজানো। সাঁতুৰিব নাজানা আৰু? কেলে আহিছিলা? হ'ব দিয়া।